কালি আমি একটা এই নিউজ একটা চ্যানেল চালো, এটা নিউজ বাজিছে যে পাৱাগড়ি গাঁও পঞ্চায়তৰ অন্তৰ্গত দীঘলীতি গাঁৱত বোলে কোনো খেতি কৰা মানুহ নাই। ইয়াত বোলে খেতি পথাৰ বোলে নাই, খেতি কৰা কোনো উপযোগী নাই। এনেকুৱা বন্ধ সাংবাদিকে যে নিউজবিলাক বজাই থাকে, তাক মই ধিক্ষাৰ জনাইছোঁ। তেওঁ নিজে ফিল্ডত আহক, ৰাইজৰ লগত মতামত কৰক। এনেকুৱা বদনামি কৰিবলৈ যাতে আমাৰ চহৰৰ মানুহক যাতে এনেকুৱা কৰিবলৈ নাহে, তেওঁক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। বাতৰিটো বজাইছে যে আমাৰ চৰকাৰৰ ফালৰ পৰা ইয়াতে ৰাইজৰ সুবিধাৰ স্বাৰ্থে কেনেল দিছে, এটা না দুটা কেনেল দিছে। কেনেল ৰাইজৰ খেতিৰ পানী যোৱাৰ কাৰণে সুবিধা কৰি দিছে। এইটো বোলে ইয়াত বোলে খেতি বাতি বোলে নহয়। এইটো কি ধৰণৰ কথা কয় এনেকুৱা বন্ধ সাংবাদিকসকলে নিউজবিলাক বজাই থাকে। আজিও চহৰৰ মানুহ যদি খেতি বাতি নকৰিলেহেঁতেন, তেওঁলোকে তাত বহি তেওঁলোকৰ পইচা আছে, পইচা থাকিলে কিনি খাব নোৱাৰিলেহেঁতেন। তেওঁলোকে একবাৰ খেতি কৰক, কৰি চাওক না। চহৰত আহিব, চহৰৰ মানুহে কিমান কষ্ট কৰি খেতি কৰি আছে। আমাৰ চৰকাৰৰ ফালৰ পৰা অবিচিৰ ফালৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি ৰাইজক সুবিধা দিছে চৰাঞ্চলৰ মানুহক, যে তোমালোকে এই অফিচলৈ কৈছে তোমালোকে কেনেল বনোৱা, ওখ বিটি বনোৱা, যাতে ৰাইজৰ সুবিধা হয়। তাৰমানে তেওঁলোকে এইবিলাক নিবিচাৰে। কেনেলটো বনোৱা নাই, তাৰমানে বনোৱাকৈ কেনেল বোলে খেতি, ইয়াত বোলে খেতি পথাৰ নাই। আমি কেনেল বনাইছো, এইটো কেনেল আপোনালোকে চাই যাওক, আপোনালোকে কেমেৰা কৰক। ইমান খেতি বাতি হৈছে চৰাঞ্চলত, কিমান হাজাৰ বিঘা মাটি। ইয়াতে আৰু 100টা কেনেলৰ দৰকাৰ চলি আছে ৰাইজৰ। মই চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ এইটো চাপৰিত যাতে আৰু 20টাৰ পৰা 50টামান কেনেল দি ৰাইজৰ উপকাৰ কৰে, আৰু এনেকুৱা বন্ধ সাংবাদিকৰ নিউজবিলাক যাতে তেওঁলোকে গুৰুত্ব নিদিয়ে। মই এইখিনি কৈ মই চৰকাৰক মই অনুৰোধ জনাইছোঁ। আৰু যে বাইকটো দিলে মই শুনি মই চালোঁ, মই তেখেতক অনুৰোধ জনাইছোঁ, তেখেতে আহক, আমাৰ এই ফিল্ডত আহক। ফিল্ডত আহি পেলাই তেওঁলোকে ৰাইজৰ অলপ সুখ দুখ চাই যাওক। তেওঁ যদি ইমান ৰাইজৰ জনদৰদী নেতা হ'ব বিচাৰিছে, তেওঁ আহক, আহি পেলাই ইয়াতে কৈ যাওক যে হয় ইয়াতে চহৰৰ মানুহ খেতি নকৰে, খেতি হোৱা নাই, চাই যাওক। তেওঁ যদি সৎ সাহস আছে, মই তেওঁক সম্পূৰ্ণ মিছা, ভিত্তিহীন মিছা বাতৰি এইটো। এনেকুৱা বন্ধ সাংবাদিকৰ দ্বাৰা যাতে মানুহৰ যাতে ভুল কেতিয়াও যাতে ভুল নাযায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।